নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই নতুন ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো নতুন ভিডিঅ'ত মই দেখুৱাব গৈ আছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাত জব কাৰ্ড কেনেকৈ আপডেট কৰিব। তাৰ কাৰণে আমি যাব লাগিব প্ৰথমে pmayg.nic.in/ মই অফিচিয়েল ৱেবছাইটৰ লিংকটো কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত মই লিংকত দি দিম। আপোনালোকে তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যাব পাৰিব। মই এতিয়া চাৰ্চ কৰি আছোঁ, অলপ শ্ল' হৈছে, নেটৰ চাৰ্ভাৰ অলপ প্ৰব্লেম দি আছে। তাৰ পাছতে ইয়াতে মই আপোনালোকক দেখাইছোঁ আৱাজ প্লাছ য'ত অপশ্যন দিয়া আছে তাতে ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে ফাইনেন্সিয়েল ইয়েৰ কোনটো ইয়েৰৰ কাৰণে আপোনালোকে সেইটো ছিলেক্ট কৰি ল'ব। তাৰ পাছতে ইয়াতে ইউজাৰ আই ডি আৰু পাছৱৰ্ড দিয়া আছে, ইয়াতে কেপচা কোডটো এণ্টাৰ কৰিব লাগিব। ইয়াতে কথা এটা কৈ থৈ দিওঁ, আপোনালোকে এইটো কাম কৰিব নোৱাৰিব, পঞ্চায়ত অফিচৰ থ্ৰুদি এইটো কাম কৰিব পাৰিব। গতিকে আপোনাক মই জাষ্ট কথাটো জনাই দিছোঁ যে জব কাৰ্ডৰ আপডেট চলি আছে সেইটো কথা। গতিকে ভিডিঅ'টো চাই থাকক, মই ষ্টেপ বাই ষ্টেপ কেনেকৈ কামবোৰ কৰিব পাৰে দেখুৱাই আছোঁ। কাৰণ এইটো কাম পাব্লিকৰ কাৰণে দিয়া নাই, পঞ্চায়ত অফিচৰ যোনবোৰ মানুহ হয় সেইবোৰেহে কৰিব লাগে। তাৰ পাছতে মই স্ক্ৰল ডাউন কৰিলোঁ, জব কাৰ্ড আপডেট জব কাৰ্ড অপশ্যনটো আছে তাতে ক্লিক কৰিলোঁ। তাতে ক্লিক কৰাৰ পাছতে আকৌ বেলেগ এটা পেজ অ'পেন হ'ব, তাতে আপোনালোকে চাব পাৰিব। লোডিং হৈ আছে, ইয়াতে চাওক, ইয়াতে পঞ্চায়তৰ নাম ওলাইছে। যোনটো পঞ্চায়তৰ পৰা আপুনি বিলং কৰে সেইটো পঞ্চায়ত ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পাছতে কিছুমান মানুহৰ নাম ওলাব লিষ্ট। ইয়াতে আপোনালোকৰ এটা আৱাস প্লাছ বুলি আই ডি এটা থাকে, ঘৰৰ যাৰ লিষ্টত নাম আহে সেইসকলৰ আৱাস প্লাছ বুলি এটা আই ডি থাকে। এইটো আই ডিৰ থ্ৰুতে ইয়াত চাৰ্চ কৰিলে বেছি সোনকালে ডিটেইলছটো পোৱা যায়। নাম থ্ৰুতে চাৰ্চ কৰিব পাৰোঁ, কিন্তু কিছুমান স্পেলিং মিষ্টেক থাকে বা তেনেকুৱা প্ৰব্লেম হৈ থাকে। গতিকে আৱাস প্লাছৰ যোনটো আই ডি হয় সেইটোৰ লগত চাৰ্চ কৰিলে ইয়াতে বেছি জল্দি ফলটো পোৱা যায়। গতিকে ইয়াতে মই চাৰ্চ কৰিলোঁ আৱাস প্লাছৰ আই ডি থ্ৰুদি, ইয়াতে নামটো ওলাই গৈছে। মই ইয়াত টিক মাৰ্ক কৰিলোঁ। টিক মাৰ্ক কৰাৰ পাছত আৰু এটা অপশ্যন ওলাই যাব য'ত নেকি মই জব কাৰ্ডৰ ডিটেইলছটো ফিল আপ কৰিব পাৰিম। ইয়াতে মই জব কাৰ্ডৰ ডিটেইলছ কপি কৰি ৰাখিছোঁ, জাষ্ট লাষ্ট 4 ডিজিট মান সংখ্যা মই চেঞ্জ কৰিব লাগে। ইয়াতে স্লেছটো লগাই মই চেঞ্জ কৰিলোঁ, ইয়াত ছাবমিট কৰি দিলোঁ। জাষ্ট এইটো অকল কাম, বাকী তেনেকুৱা একো প্ৰব্লেম নাই। আপোনালোকে যদি এইটো কাম কৰা নাই তেন্তে পঞ্চায়ত অফিচত গৈ নিশ্চয় কামটো কৰি ল'ব, কাৰণ পাব্লিকৰ কাৰণে এইটো ইউজাৰ আই ডি দিয়া নাই। গতিকে পাব্লিকে কৰিব নোৱাৰে। আপোনালোকে অতি সহজে পঞ্চায়ত অফিচত গৈ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, পাছবুক আৰু জব কাৰ্ডৰ নাম্বাৰ বা জব কাৰ্ড আপোনালোকৰ যদি নাই তেন্তে আপোনালোকে কি কৰিব, তাতে গৈ জব কাৰ্ড বনাই দিব লগে লগে। আৰু আৱাস প্লাছৰ যদি আই ডি পোৱা নাই তেন্তে আপোনালোকে তাতে গৈ কথাবোৰ ভালকৈ বুজি পাব। পঞ্চায়ত অফিচত যাব, কথাবোৰ চালি জাৰি ভালকৈ সুধি ল'ব কেনেকৈ কামবোৰ হয়, কি কথা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। লগতে মই কেইটামান বস্তু আপোনালোকক দেখাই দিওঁ। সেয়াই কিছুমান নাম বা আই ডি কি বুলি দেখায়, ডাটা নট ফাউণ্ড বুলি দেখায়, কিন্তু অলৰেডি আহিছে আৱাস প্লাছত নাম, আই ডিও আছে, কিন্তু ডাটা নট ফাউণ্ড বুলি দেখায়। সেইবোৰসকলৰ কি হ'ব পাৰে, দুটা অপশ্যন হ'ব পাৰে। সেইসকলৰ আগতে কামটো কৰা হ'ব পাৰে, মানে জব কাৰ্ড আপডেট এইটো ইয়াতে দেখা পাইছে আপোনালোকে, জব কাৰ্ড নট ফাউণ্ড বুলি দেখাইছে। জব কাৰ্ড অলৰেডি আপডেট হৈ যাব পাৰে, নহ'ব আপোনালোকৰ আৱাস প্লাছৰ যোনটো আই ডি হয় সেইটো মিষ্টেক হৈ থাকিব পাৰে। গতিকে সেইবোৰ ভালকৈ চাব আৰু চাবলৈ দিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকন ক্লিক কৰি ৰাখিব। আৰু এনেকুৱা ভিডিঅ' মই আনি আছোঁ ভাল ভাল কণ্টেণ্টৰ, গতিকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'ছবোৰ লাইক কৰি শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব। ধন্যবাদ। জয় অসম।